পূৰ্ণাঙ্গৰীয়াক সম্বৰ্ধনা জনাইছে আমি তেখেতক শ্ৰদ্ধাৰ ক'ব লাগিব আমি 4 দিনীয়া কাৰ্যসূচী স্কুলৰ যে অধিৱেশন আছিলে তাৰ লগতে সংগতি ৰাখি আমি প্ৰথমবাৰৰ বাবে বানদা উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰাক্তন ছাত্ৰ সন্মিলনী আমি আয়োজন কৰিছোঁ পুৱাৰ ভাগত ইয়াতে দেখিবলৈ পালে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হৈ গৈছে ইতিমধ্যে আমাৰ মূল সভা অব্যাহত আছে ইয়াতে গুৱাহাটীৰ কলাক্ষেত্ৰ শংকৰদেৱ কলাক্ষেত্ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ সন্মানীয় সচিব সুদৰ্শন ঠাকুৰদেৱে ইতিমধ্যে তেওঁৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ালে আৰু ইতিমধ্যে ভাষণ অব্যাহত আছে নিৰ্দিষ্ট বক্তাৰ তেওঁ কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক ৰাজদীপ মহন্ত আহি উপস্থিত হৈছে আৰু সেই অনুষ্ঠানৰ পাছতে আমাৰ প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ মাজত অন্তৰংগ এটি আলাপ অনুষ্ঠান আমাৰ ইয়াতে হ'ব তাৰ পাছতে সন্ধ্যাৰ যি সাংস্কৃতিক অনুষ্ঠান আছে অসমৰ উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী সুস্মিতা তীখা দাসৰ সংগীতানুষ্ঠান আছে সেয়া খুব আকৰ্ষণীয় অনুষ্ঠান হ'ব আৰু ইতিমধ্যে আমি ক'ব বিচাৰিছোঁ যে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা আমাৰ প্ৰাক্তন সতীৰ্থসকল ইয়ালৈ আহিছে সকলো সমাবেত হৈছে এক বুজাব নোৱাৰা পৰিৱেশ আৰু আপোনালোকৰ জৰিয়তে মই যিসকল অহা নাই আহিব পৰা নাই তেওঁলোকে যাতে অনুষ্ঠানটো উপভোগ কৰিব পাৰে মই তাকে কামনা কৰিছোঁ